APSC mission 100 days continues. Hod hua pukhuri. Ho mane mitode. Jetia moidam kora hoy. Rojajoner mitru pisot jetia moidam dia hoy. Moidam diar agot teo hode tu teo ba body tu ki kora hoy. Dhui poriskar kori lua hoy. He dhui poriskar kori lua pukhuri tu e pukhuri tu kod obostito apuni janene hod hua pukhuri. Apuni janene Ahom Raja Sukafai তেখন এখন সেকেন্ড ক্যাপিটাল প্ৰতিষ্ঠা কৰিছিল সৰাইদেউৰ পাছত তো সেকেন্ড ক্যাপিটালখনত কিন্তু তেও বেছি দিন তাত টিকিব নোৱাৰিলে তেও টিকিব নোৱাৰিলে তো কিকিব কিয় নোৱাৰিলে হেতু কথা আপুনি জানে নে আৰু সেই ক্যাপিটালখন কোনটো ডিস্ট্ৰিক্টত অৱস্থিত আমি তাৰ চাম শিৱসাগৰৰ পিছত আমি আজি চাম আমি ধেমাজিৰ ইতিহাস আমাৰ জিলা আজি ধেমাজি তো ধেমাজিৰ ইতিহাস ধেমাজিৰ ইতিহাস বুলি ক'লে অকল আমি আহোমতে সীমিত কৰিব নোৱাৰো আহোম সাম্ৰাজ্যৰ বাবে চুটিয়াসকলৰ একন জায়গা প্ৰাণ কেন্দ্ৰ আছিল তাৰ আগত যদি ইতিহাস খুচৰিলে কি পাম যে কামৰূপৰ যেতিয়া ৰজাসকল কামৰূপৰ ৰজা পাল বংশয়ো এই অঞ্চলত কি কৰিছিল তেওঁলোকৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সেই সময়ত তেওঁলোকে ব্ৰাহ্মণক মাটিদান কৰিছিল কি কোট কেনেকে ডিটেইল কৰিছিল গুটে ভিডিওটোত আমি আজি আপুনি নুশুনা বা বহুত কোনো দিনে নজনা কিছুমান ইতিহাস আপুনি জানিবলৈ পাব এপিএসএ কি সেন্টিকত পৰীক্ষাবোৰ খদিব পাৰে নতুন প্যাটাৰ্নটোত লৈ জুৱাইতে ইনডেপ যোনটো জুৱাৰ অসম হিষ্ট্ৰী বা অসম আৰু নৰ্থ ইষ্ট প্ৰক্ৰিয়াত যোনটো এটা মানে ডিটেইল কথা কৈ জনাৰ প্ৰক্ৰিয়াত আৰম্ভ হৈছে এপিএসসি মিন্স বা প্ৰিলিমছত তাত আমি কিছুমান কন্টেন্ট পাম এটা ঠিক আছে ডিস্ট্ৰিক্ট ধেমাজি তো ডিস্ট্ৰিক্ট ধেমাজিৰ আমি খদুৰা পুখুৰী আৰম্ভ কৰিছো তো ধেমাজিৰ আমি এটো ডিটেইল জানো আমি ধক ন ইয়াত আমি জানিব লাগিব যে কি নদী আছে ঠিক আছে কি সম্পৰ্কে আমি চাব লাগিব যে নদী কি ইয়াত পায় ধৰক আপোনাৰ তাৰ পিছত এই কিমৰুৱা কাৰ্য ষ্টাৰ্ট মানে ধৰক উছৰ চাব এটা অৰুণাচলক ধেমাজিয়ে সুই যায় নে সেই বিষয়ে আমি চাব লাগিব কাৰণ এপিএসসি পৰীক্ষাবোৰ তেনেকুৱা ধৰণে কোডে যে প্ৰতিখন উত্তৰ পাৰত নেই দক্ষিণ পাৰত ইয়াৰ মাজেদি কি নদী পাৰ হৈ গৈছে ইয়াত কি ইতিহাস আছে ইয়াত কি বনাঞ্চল আছে ইয়াৰ মাজেদি কি নেশনেল হাইৱে পাৰ হৈ যায় তো তেনেকুৱা ধৰণৰ কোৱেশ্চনস এপিএসসি আগত আহিছে ৰিসেন্ট প্যাটাৰ্নটো আমি পাওঁ তাৰ আপুনি যোনবোৰ উপজেগা মানে গম পাইছে নে যোনবোৰ অলপ লিমিটেডলি কম পপুলাৰ যেনেকে ধৰক শিলাপথাৰ এটা শিলাপথাৰ কোড অৱস্থিত বুলি ক'লে আমি কি কৰে মেজ দা ফলোইংত দি দিয়া যেনেকে দিছে তিতাবৰ আপুনি ধৰক এপিএসসি প্ৰিভিয়াস যোৱা বছৰ কোৱেশ্চনছতে আমি কেটামান জায়গা পাইছো যোনকিটা জায়গা লৈ পেলাই আপোনাৰ মেজ দা ফলোইং দি দিছে ডিস্ট্ৰিক্ট কিখন কি তো তাৰো আমি গুটেবোৰ হাঙুৰি আজি কি চাম আমাৰ ধেমাজি জিলা চাম তো ধেমাজি জিলা প্ৰথমতে মই আৰম্ভণি কৰি আহিলো হদৱা পুখুৰী হয়নে হদৱা পুখুৰীৰ আগত আপোনাৰ এটা নাম শুনিছেনে হুলুং হফি তো হোৱাট ইজ হুলুং হফি কেতিয়াবা শুনিছেনে হুলুং হফি মানে কি হয় কাৰ লগত এছ'চিয়েট কালচাৰত আমাৰ লগাই দিব পাৰে হুলুং হফি এয়া কাৰ প্ৰতীক উপাসনাৰ প্ৰতীক বা অসমীয়াত তাক কি বুলি কওঁ দেওখাল তো দেওখাল এয়া কাৰ আপোনাৰ দেওখাল কাৰ হয় হুলুং হফি আহোম সকলৰ তো হুলুং হফি তাৰ পিছত আৰু আছে আপোনাৰ চাও চেনৰেং এই শব্দবোৰ কৰ লগত জড়িত চাও চেনৰেং এটো কি হয় এবোৰ কৰ পৰা আহিছে শব্দবোৰ একচুয়ালি তাই খপাত চাও চেনৰেং হুলুং হফি আপোনাৰ কাৰ লগত জড়িত আহোম লগত আৰু তাৰ পিছত আমাৰ খুদিব পাৰে যে ঘুগুহা দল কত আছে মানে প্ৰথম আমি ইতিহাসটো চামে কি আছে প্ৰথম চাই লও ঘুগুহা দল কত এগেইন ধেমাজিত তো কেতিয়াবা দলবোৰ খুদে ন গৰখীয়া দল কত আছে এপিএসসি কোৱেশ্চন চাইছে আপোনাৰ ঢেকিয়াখোৱা বৰনামগড় কত অৱস্থিত তো কাইলে আপোনাৰ কোৱেশ্চন কেনেকুৱা বৰ্ড দিব পাৰে যে যোনবোৰ আহোম প্ৰসিদ্ধ ৰজাসকলে তেওঁলোকে নিৰ্মাণ কৰি গৈছে শিৱসাগৰ আমি চালো শিৱসাগৰত কি দল আছে আপোনালোকে শিৱসাগৰ ভিডিওটো ভিউ কৰি ল'ব তাত ডিটেইল লেখা আছে অলৰেডি যোৰহাট ডিস্ট্ৰিক্টৰ বিষয়ে আমি চালো শিৱসাগৰ চালো কামৰূপ মেট্ৰ চালো আজি আমি ধেমাজিত সেই ডিস্ট্ৰিক্ট ভিউ কৰিম ঠিক আছে তো এতিয়া কথাটো হল যে হাবুং কি হৈছে নামটো শুনিছে নে কেতিয়াবা চিনাকি লাগিছে নে হাবুং কি আহোম ৰজাৰ দ্বিতীয়খন ক্যাপিটাল আহোমৰ দ্বিতীয়খন ক্যাপিটাল কোনে প্ৰতিষ্ঠা কৰিছিল চুকাফাই কৰ পৰা আহিছিল শিৱসাগৰৰ পৰা শিৱসাগৰৰ যোনটো আমি এতিয়া অঞ্চলটো ৰংপুৰ অভয়পুৰ বুলি কয় তেতিয়া অভয়পুৰ বুলি কৈছিল তো সেই অঞ্চলটোত বানপানী হোৱাৰ কাৰণে হাবুঙলৈ আহিল কিন্তু পিছত
চুকাফাই দেখিলে যে এই ৰিজনটো স্থায়ী কেপিটেল নাছিল হেতুলৈ হিষ্ট্ৰীত এতিয়াও বহুত চলি আছে মানে এই কথাটোলৈ মানে বিবাদ নহয় ঠিক এটো মানে কনক্লুজিভ নহয় যে হাবুং অস্থায়ী কেপিটেল বুলি কয় সেইকাৰণে বহুত এটো যে নট পাৰ্মানেন্ট কেপিটেল সেকেন্ড কেপিটেল বাট অস্থায়ী তাৰ পাছত সেই সময়ত চুকাফা গুচি গল চুকাফা গুচি যোৱাৰ পাছত মানে একাধিক্ৰমে আমি দেখিম আহোম ইতিহাসত আহি চুহুংমুং পাবহি সেইবোৰ 1525 চন মানৰ কথা তো 1525 চন মানত চুহুংমুঙে কি কৰি পেলালে এই চুতীয়া ৰাজ্যখন আমি জানো নীতিপালৰ তেতিয়া দুৰ্বল শাসনৰ চুতীয়া ৰজা নীতিপালৰ মানে দুৰ্বল শাসনৰ ছয়ক লৈ তেওঁ চুতীয়া ৰাজ্য আক্ৰমণ কৰে আৰু আক্ৰমণ কৰি পেলাই কি কৰিছিলে নিজৰ পাৰ্টত এই পাৰ্টটোত মানে হাঙুৰি পেলাইছিল এতিয়াৰ যোনখন ধেমাজি সেই পাৰ্টখনক কি কৰিলে হাবুং এই অঞ্চলটো আহোম ৰাজ্যৰ অন্তৰ্গত কৰি পেলালে যেতিয়া আহোম ৰাজ্যৰ অন্তৰ্গত কৰি পেলালে তেতিয়া কি কৰে সবনে কি কৰে দেখিছেন তাত এজন নিজৰ শাসক বহুৱাই এটা নাম আমিটো শুনি আহিছো আহোম ডাঙৰীয়া কি শুনিছে বৰগোহাঁই বুঢ়া গোহাঁই বৰপাত্ৰ গোহাঁই হয়নে তো এতিয়া এই বৰপাত্ৰ গোহাঁই যোনটো পদবী হেতু কোনে সৃষ্টি কৰিছিল হেতু পদবীটো সৃষ্টি কৰিছিল আমি জানো চুহুংমুঙে এতিয়া বৰপাত্ৰ গোহাঁইটো আমি কনসেন্ট প্ৰথম বৰপাত্ৰ গোহাঁই আমি হেতু জানো কিন্তু কি হয় এই বৰপাত্ৰ গোহাঁইটোৰ আগত চুকাফাসকলে এটা গোহাঁই ৰাখিছিল তেওঁলোকক কি বুলি কয় বৃহৎ পাত্ৰ পিছলে হেতু কি কল বৰপাত্ৰ গোহাঁই হল তাৰ বিষয়েও আজি আমি ইন ডেপথ ডিটেইল এতিয়া চাম ঠিক আছে তাৰ এটা আমি তাৰ কাৰণে চাবৰ কাৰণে আমাৰ সুবিধা কেতিয়া হ'ব যদি আমি এটা টাইমলাইনত আমি বস্তু হেখিনি ড্ৰ কৰি লওঁ ঠিক আছে টাইমলাইনটো ড্ৰ কৰিলে আমি এনেকৈ চাম যে ইয়াৰ এটা কেতিয়া পাওঁ ইতিহাস যে হাবুং বা ধেমাজিৰ ইতিহাস এই অঞ্চলটোত চাবলৈ গলে কেতিয়া এটা কামৰূপৰতে আমি পাওঁ কামৰূপ ৰাজ্য আছিল আমি জানো এনচিয়েন্ট হিষ্ট্ৰীত যেতিয়া আমি হিষ্ট্ৰী পঢ়িম তেতিয়া আৰু ডিটেইল পাব যদি আপোনালোকে হিষ্ট্ৰী পঢ়ে মানে অসমৰ এনচিয়েন্ট হিষ্ট্ৰী তেতিয়া আপুনি পাল এটা বংশৰ নাম পায় পাল বংশ শুনিছেনে এই পাল বংশটো ইয়াত তেওঁলোকে ব্ৰাহ্মণক গ্ৰান্ট কৰিছিল তো ব্ৰাহ্মণক বহুত আপোনাৰ কি কৈছিল মানে বহুত তাতো বহুত ৰজা সত্যনাৰায়ণৰ পৰা আদি কৰি বহুতখিনি কথা আমি পাওঁ কিন্তু তেওঁলোকে কি দান কৰিছিল মানে মাটি দান কৰিছিলে এতিয়া সব সেইটো সময়ত কি আছিল এতিয়া আপুনি এবোৰ একদম পুৰণি ইতিহাস যে পাল বংশ আহিল পাল বংশ অহাৰ পিছত কোন আহিল সেই অঞ্চলটোত হাবুঙৰ অঞ্চলত চুতীয়া থাকিল তো চুতীয়া সকলে তেওঁলোকে ৰাইজ কৰি আছে মাজতে কোন আহি গল বিশেষ অভিমুখী কোনে মাৰিলে চুকাফা আহিল আপোনাৰ জানো এই চুকাফাই কিন্তু এখন সেকেন্ড কেপিটেল কৰিলে আৰু যাক টাইভেটি বুলি কওঁ মানে টাইভেটি হয় কিন্তু এটো অস্থায়ী কেপিটেল অস্থায়ী কিয় কাৰণ চুকাফাৰ অস্থায়ী কেপিটেল কাৰণ এটা বহুতে কয় যে বানপানী হল সেই কাৰণে টিকিব নোৱাৰিলে আৰু এটা ইন্টাৰেষ্টিং কি চুকাফাই যেতিয়া কোনোবা এটা অঞ্চলত ভ্ৰমণ কৰে তেওঁ কিন্তু তাৰ নিজৰ মানুহ ৰাখি যায় যেনেকৈ নামৰূপত মানুহ ৰাখি যায় মানে যত নতুন অঞ্চল এটা প্ৰৱেশ কৰিলে সেই অঞ্চলত নিজৰ মানুহ মানে স্থায়ী যায় কিন্তু এই অঞ্চলত চুকাফাই তেনেকুৱা ধৰণৰ কোনো নকৰিলে তেনেকুৱা ধৰণৰ মানুহ নিজৰ নিয়োজিত নকৰিলে তাৰ ফলত অঞ্চলটো কাৰে হৈ থাকিল চুতীয়াসকলে ৰান কৰি থাকিলে মানে তেওঁলোকে এজন ৰজা এইবোৰ চলি থাকিল কাহিনীটো কেতিয়ালৈকে গৈ পেলাই 1520 চনলৈকে তো 1520 চনত জানে একদম আহোমৰ যোনজন উচ্চবিলাসী ৰজা বলে যোনে বহুত বেছি ৰাজ্য এনেক্স কৰিছে সেইজনে হৈছে কোন চুহুংমুং চাব চুহুংমুঙৰ দিনতে একদম সাংঘাতিক ধৰণে যুগ্ৰ বিগ্ৰ আৰু বহুত দীঘলীয়া টাইমো ৰাজ কৰিলে ৰজাজনে বহুত বাকি ৰাজ্যবোৰ নিজৰ লগত সাঙুৰি ললে আহোম ৰাজ্যৰ যোনটো শিখৰটো ন চুহুংমুঙৰ দিনতো আপুনি পাইছে বুলি ক'ব পাৰে মানে বহুত অকুপাই কৰিছিলে ঠিক আছে তো চুহুংমুঙে অকুপাই কৰিলে কেতিয়া বাকি এটো আপোনাৰ কেতিয়া 1512 চনত প্ৰথম বৃহৎ পাত্ৰৰ লগত এটা আপুনি পানবাৰী বুলি এটা জায়গা আছিল ইমান আমাৰ ডিটেইল দৰকাৰ নাই কিন্তু ষ্টিল জানিলে আপুনি শুনি ভাল পাব যে কি হৈছিল 1512 চনত তেতিয়া কি কৈছিল এখন পানবাৰী নামৰ এটা জায়গা আছিল ওৰ ধেমাজিৰ পানবাৰী হেতু কি কৰিলে লৈ ললে চুহুংমুঙে লৈ পেলাই কি হল কিন্তু অলপ দিনৰ পাছত মানে 12ত ললে 8 বছৰৰ পাছত 20 বছৰ 2000 মানে 2020 নহয় 1520ত চুতীয়া ৰজা ধীৰনাৰায়ণে আকৌ অকুপাই কৰি ললে হেতু আকৌ যুদ্ধ বিগত হৈ থাকে এবাৰ লয় আকৌ এৰি দিয়ে ধীৰনাৰায়ণে কি কলে 1508 বছৰৰ পিছত আকৌ অকুপাই কৰি ললে অকুপাই কৰাৰ পিছত আৰু 5 বছৰ ৰল ধীৰনাৰায়ণ গৈ পেলাই তেওঁ কোন আহিল নীতিপাল যেতিয়া নীতিপাল আহিল 1525ত তেতিয়া এবাৰ কিন্তু চুহুংমুঙে সম্পূৰ্ণৰূপে কি কৰি পেলালে নিজৰ এটো অকুপাই কৰি পেলালে মানে এতিয়া একদম চুহুংমুঙে কৰি পেলালে মানে গোটেই চুতীয়া ৰাজ্য কাৰ অধীন হৈ গল মানে আহোম ৰাজ্য তো আহোম ৰাজ্যৰ অধীন হল তেতিয়া হে যোনটো পাত্ৰ আছিল মই কলো বৃহৎ পাত্ৰ চুতীয়াসকলে তেওঁলোকক কৈছিল বৃহৎ আৰু আহোমসকলে কলে বৰপাত্ৰ দিছেনে বৰপাত্ৰ গোহাঁই বাকিটো এটো আমি আপুনি কনসেং বৰপাত্ৰ গোহাঁই কথা আমি হেবুৰ আহোম ইতিহাসত ডিটেইলকে পঢ়িমে এতিয়া এইবোৰ আমি ক'ত পাওঁ
এইবোৰ সব এইবোৰ এতিয়া যে মই ক'লো মই প্ৰথমে কি ক'লো যে এইবোৰ প্ৰথম কামৰূপৰ ৰজা আছিল আপুনি কেনেকৈ গম পালে কামৰূপৰ ৰজা আছিল বুলি সো হিষ্ট্ৰীয়ে কেনেকৈ গম পায় কিছুমান পূৰ্বত তাম্ৰ পাত্ৰ থাকে যে এনেকৈ আপোনাৰ এইখিনি দান কৰিলো আমুক ৰজা এতিয়া ৰজা ধীৰ নাৰায়ণে যেতিয়া আপোনাৰ এখন সম্ভৱত কোঁৱৰগাঁও আছিল মই পাহৰি গৈছো এটো যোনটো আছিলে কোঁৱৰগাঁও আছিলে যোনখন এখন তামৰ ফলিখনত তেওঁলোকে লিখে যে ৰজা ধীৰ নাৰায়ণে এনেকৈ মাৰি এইজনক নিজে ৰাজশ্ৰী উপাধি ল'লে তো হেতুৰ পৰা আপুনি গম পালে যে লিখি গল তেনেকৈ আপুনি তাৰ আগত গম পালে 1428 ইয়াৰ পৰা বেকলে গলে মানে পূৰ্ণ ইতিহাসত তো হেতু কামৰূপৰ গম পালে কি হৈছে এজন পুৰন্দৰ বিপ্ৰ বুলি এজন মানুহক নাম লিখি গৈছে যে পুৰন্দৰ বিপ্ৰ তেওঁ কি দিছে পুৰন্দৰ বিপ্ৰপে আমি কি গম পাওঁ তেওঁ এজন বামুণ তো ব্ৰাহ্মণ মানুহক মাটি দান কৰিছে সেই কথা লিখি গৈছে কেতিয়া ৰজাজনৰ নাম কোনে দান কৰিছে হেতু লিখি গৈছে সত্যনাৰায়ণ তো ঠিক আছে তেনেকুৱা ধৰণে আমি কিছুমান ইতিহাস আমি পাম তো ইয়াৰ ইতিহাসবোৰ তেনেকৈ পাই আমি বৰ্তমানলৈ ঘূৰি আহিম তো বৰ্তমানলৈকে আমি আহি কি দেখিলো যে আপুনি কামৰূপৰ পৰা আহি থাকক কামৰূপৰ সময়টো পাল বংশত আছিল তেতিয়া ডাঙৰ কথা তাৰ পিছত আহি থাকিল চুতীয়াসকলে ৰাজত্ব কৰি আছে মাজতে চুকাফাই অলপ এভুমুকি মাৰিলে ক'ত এটা কাৰ ইতিহাস কৈ আছে অসমৰ নহয় কিন্তু ধেমাজিৰ সেই হাবুং অঞ্চলৰ হাবুঙৰ ইতিহাস ঠিক আছে তো এইটোত কি ক'লো যে 1800 যেতিয়া আপোনাৰ 33 হৈছিল তেতিয়া কোন আহিছিল ইবন বটুতা আমি জানো ন এজন পৰিবাজক ভাৰতলৈ আহিছিল ইবন বটুতাই হাবুঙৰ কথা উল্লেখ কৰি গৈছে যেতিয়া ইয়মলাই আহিছিল তেওঁ ক'লে যে তেতিয়া এটো ধৰি লওক চুকাফাৰ এই ওচৰ পাজৰ সময়খনতে আৰু মানে তাতকৈ অলপ পিছত হ'ব চুকাফাৰ এটো আপুনি পিছত এটো সুক্লেংমুং আছিলে ন আহোমৰ দ্বিতীয় ৰজা মোৰ ফেক্স ভুল হলে মাফি বিকজ মই ফেক্সত বহুত বেছি ৰং মোৰ মেমৰিত কিবা এটা বস্তু পাহৰি যাওঁ যেতিয়া কৈ দিওঁ কিন্তু ফেক্সত নাযাব কনটেক্সটত লওঁ মেবি চুকাফাৰ পুতেক সুক্লেংমুঙে তো সুক্লেংমুঙৰ দিনত কিন্তু তেওঁ এইটো কথা কি পাম আমি ইবন বটুতা আহিছিল মানে কাৰ সময়ত মই এক্সেক্টলি কোৱা নাই কাৰণ প্ৰেডিক্ট কৰা নাই আমি চাই ল'লে কিন্তু গম পাম আমি ইমান ডিটেইল নাজানিলেও আমি এই ৰোড মেপটো জানিব লাগে ঠিক আছে তাৰ পৰা আহিল তো ইয়াৰ পৰা আমি এটা কি এইবোৰ কিয় পঢ়ি আছো এইবোৰ এইকাৰণে পঢ়ি আছো কোৱেশ্যন আপোনাৰ ডিপকে আহে আজিকালি ডাইৰেক্ট কোনে এনেক্স কৰিছিলে আগত এইটো সোধে হু এনেক্স চুতীয়া কিংডম চুহুংমুং আজিকালি আপোনাৰ এটা তাক এনেকৈ নাম লগাই দিব পাৰে বিফৰ এনেক্সিং আপোনাৰ ধৰক চুতীয়া কিংডম দা ৰিজন ৱাজ ৰুইন বাই মানে অফিচাৰ নন এজ বৃহৎ পাত্ৰ এনেকৈ দি দিব পাৰে হয়নে চুতীয়া ৰাষ্ট্ৰ এনেক্স কৰাৰ আগতে যোন সেই অঞ্চলটো কোনে কৈছিল বৃহৎ পাত্ৰ হয় বৃহৎ পাত্ৰই এনেক্স কৰিছিল কিন্তু বৃহৎ কিন্তু সেই বৃহৎ পাত্ৰকে বৃহৎটো কি কৰি পেলালে বৰ কৰি পেলালে বৰপাত্ৰ গোহাঁই সেইটো কাৰ হয় চুহুংমুং আমি জানো হয়নে আৰু তেওঁৰ অন্যান্য আমি কি বুলি জানো দিহিঙীয়া ৰজা চুহুংমুং বা দিহিঙীয়া ৰজাই কি কৰিলে এটা আগৰ কোৱেশ্যনটো এনেকুৱা সিম্পল দিহিঙীয়া ৰজা কাক কোৱা হয় কোনজন ৰজাক দিহিঙীয়া ৰজা বুলি কয় আজিকালি ষ্টেটমেণ্টবোৰ কেনেকুৱা যে চুহুংমুঙক দিহিঙীয়া ৰজা বুলি কোৱা হয় তেওঁ চুকাফা এনে কৰিলে তেওঁ আপুনি তাতকৈ অলপ ডিপ যাওক যে বৃহৎ পাত্ৰ বৰপাত্ৰলৈকে এতিয়া কি কৰিব পাৰে পাব পাৰে ঠিক আছে তো সেইটো হৈছে আমাৰ ফাৰ্ষ্ট লাইনৰ হেৰি হয় এতিয়া আমি বাকি কুৱেশ্যনৰ ৰু এণ্ড চাওচেং এইটো কি হয় এইটো ৰু এণ্ড চাওচেং বুলি আমি যোনটো অলপ দেৰি আগত যোনটো এই মন্দিৰ ভাগ আমি দেখাই আহিলো সেই মন্দিৰ ভাগ হৈছে কি আহোমৰ পৰম্পৰাগত দেওশাল হয়নে পৰম্পৰাগত আমি দেওশাল আমি কি বুলি কওঁ দেওশালটো আমি জানো ন দেওশাল য'ত দেও লগা এইটো মানে কি হয় একটা মানে ভগৱানক এইটো এটা আমি পূজাৰ এটা নিজৰ পৰম্পৰাগতভাৱে পূজে ন তেওঁলোকৰ দেৱতা আৰাধ্য দেৱতা এটা বেলেগ ধৰণৰ তো সেই দেৱতাক পূজা অঞ্চলটো হৈছে এইটো পোনা এইটো তাক আৰু এটা কি আছে হলুং অফিং এই হলুং অফিং বুলি কয় ইয়াত কি হয় ইয়াত এটা যোনটো উপাসনা কৰে উপাসনাৰ পদ্ধতিৰ নাম টাইচি এটা কাইলে যদি পায় টাইচি কোড কাৰ লগত জড়িত টাইচি পৰম্পৰা কাৰ লগত জড়িত দা ট্ৰেডিশ্যন অফ টাইচি ইজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং দি দিব ন কমিউনিটি এনেকেতো নিদিয়ে ষ্টেটমেণ্টহে দিয়ে টাউচি ইজ এছ'চিয়েট উইথ দ্য কমিউনিটি অফ আহোম তো আপুনি দি দিব দ্য হুলুং অফিং ইজ এছ'চিয়েটেড উইথ কমিউনিটি আহোম সেইটো আপুনি গম পাবলৈ যে হুলুং অফিং ইজ এছ'চিয়েটেড উইথ আহোম টাই আহোমৰ লগত এইটো জড়িত পৰম্পৰা তো ইয়াত কি হয় তেওঁলোকে কি কৰে দুটা কুকুৰা মানে এইটোত কি কৰে কুকুৰা প্ৰদান কৰে তো কুকুৰাও তেনেকুৱা টাইপ থাকে যদি আপুনি বোলে মানে মনোকামনা বিচাৰি মন্দিৰ হলে মন্দিৰ কিহত যায় মন্দিৰ এটা প্ৰাচীন পৰম্পৰাত মানুহে কিবা এটা বিচাৰি যায় ঈশ্বৰৰ ওচৰত তো তেওঁলোকে ঈশ্বৰৰ ওচৰত বিচাৰি যাওঁতে তেওঁলোকে যদি এটা তাৰ কাৰণে কিবা এটা নৈবদ্য অৰ্পণ কৰে ন ইয়াত নৈবদ্যটো কি কুকুৰা এজ এ কুকুৰা অৰ্পণ কৰে তো কুকুৰাটো অৰ্পণ কৰে যদি আৰু এইটো কুকুৰাৰ কালাৰ লৈ বোলে এটা পৰম্পৰা থাকে যদিহে বোলে ব্লেক কুকুৰা দিছে বোলে সন্তান নাই তেতিয়ালে ব্লেক দিয়ে কিবা বোলে বিপদ লাগে তেতিয়া হোৱাইট দিয়ে এনেকুৱা ধৰণে তেওঁলোকে কি কৰে মানে তেওঁলোকক ভগৱানক পূজা কৰে এতিয়া কথাটো হ'ল এই জেগাটো কি আছে কক বন
ফাই মানে ককবন ফাই মানে কি এইবোৰ আমি টাৰ্মবোৰ জানিব লাগিব এতিয়া আহোম ৰজাৰ লগত টাইম এতিয়া কালচাৰ হিষ্ট্ৰী যেতিয়া আমাৰ এইবোৰত আহে আৰ্ট এণ্ড কালচাৰ এইবোৰটো আমি কিছুমান পইণ্ট আমি তাত ভৰাব পাৰোঁ আমি নতুনকৈ আপুনি যদি কিৱৰ্ড কিছুমান ইয়াত ভৰাই তেতিয়া কি হ'ব আপোনাৰ এনচাৰ্ছ লিখোঁতেও কাইলৈ মানে আপোনাৰ এনচাৰ্ছটো এটা মানে নেক্সট লেভেল হয় ন আপুনি জাষ্ট আৰু একেবোৰ কথাকে এই আছামীৰ বুকত থকা এই ভাইয়ত পঢ়ি থকা এইখিনি কৈ থাকিলে এছে কেছে চলেগা ভাই কুছটো আপডেট কৰনা পড়েগা না আপডেট কৰো তো কি আছে আই সিংলাং কি হয় তোমাৰ এটো তোমাৰ এটা ককবং ঠাইটো চাকি লগা আৰু এটা আই সিংলাং নামৰ পদ্ধতি তাত কৰে ঠিক আছে তাৰ উপৰিও এতিয়া এই যে হলুং অফিং ৰুৱেন চাওচেং ইয়াৰ ইতিহাস কিমান পুৰণি কিন্তু এই সেই অঞ্চলত তাত যোনটো এটো বনালে এটো কেতিয়া লৈছিল এটো এটা ফুৰলাং সোসাইটি বুলি এটা তেওঁলোকৰ যোনটো সোসাইটি আছিল সেইটোত এজন সিভিল সাৰ্ভেন্ট নাম নগেন হাজৰিকা এতিয়া কথাটো হল এজনৰ নাম কিয় কৈছো এজনৰ নাম কি লাভ ভাই কাম আছে কি কাম আমি রোল অফ সিভিল সার্ভেন্ট থাকে না এপিএসসি এথিক্সৰ পেপাৰত লিখো বাকি আমি জিএছৰ পেপাৰ ইখনটো লিখো যে রোল অফ সিভিল সার্ভেন্ট কেতিয়াবা আমি লিখিব লগা হয় যে কিবা যদি উদো হয় সো আমি এজনৰ কথা লিখিব পাৰো মই লিখিছো নগেন এডিসি নগেন হাজৰিকা তেওঁ উদ্যোগ লৈছিল এই কিহৰ উদ্যোগ লৈছিল এই যে ৰুৱেন চাওচেংটো তাত প্ৰতিষ্ঠা কৰিব লাগে বুলি তেতিয়ালৈকে চক এই আহোমৰ এই তেওঁলোকৰ যে ইতিহাসটো আছিল মুখে বা তেনেকে চলি আছিল কিন্তু তেনেকুৱা ধৰণে খুব এটা প্ৰচলিত হোৱা নাছিল সেই কথাটো কি কৰিলে তেওঁ এটা কি ললে ইনিশিয়েটিভ ললে তেওঁ আৰু ইনিশিয়েটিভ লৈ পেলাই কি কৰিলে এটা আমি কাইলে রোল অফ সিভিল সার্ভেন্ট বা কোনবা যদি সিভিল সার্ভেন্টৰ উদ্ধৃতি দিব লাগে ন আমি কি কৰিব পাৰিম নগেন হাজৰিকাৰ কথা আমি এতিয়া আপুনি লিখিলে ঠিকছত লিখিব পাৰে তো এনেকুৱা ধৰণে অধক আপুনি বেলেগ বুটো পাই থাকে যেতিয়া এথিক্স লিখে এথিক্স লিখোতে কি পাই থাকে যে আপুনি সিভিল সার্ভেন্ট আমকৰ কথা কয় ন বলে আপুনি টিএন সেশন আপুনি ধৰক ৰামচং পামি এইবোৰ কথাটো বহুত লিখিলে কিন্তু আপুনি নিজৰ থলুৱা লিখক এইবোৰৰ কাৰণে কি লাগিব আমি এনেকুৱা ধৰণে অলপ ডিপ ষ্টাডি কৰিব লাগিব আৰু আমি যত তেওঁলোকৰ নাম অলৰেডি ওয়েবসাইটত মেনশন আছে হেৰি পেপাৰত মেনশন আছে তো তেওঁলোকৰ কথা আমি লিখিব কিয় নাই তো নগেন হাজৰিকা তেখেত মই কোন কি কেতে নাজানো কিন্তু তেখেতৰ কন্ট্ৰিবিউশনছটো সঁচাকে ক'বলগীয়া লাগে কাৰণ তেওঁ হেতু যিকোনো হেৰিয়তে তেওঁ হেতু আনিছে ন তো ঠিক আছে এখিনি আপোনাৰ এইটোৱে মই এটা কোৱেশ্চন কৈ আছিলো কি কৈ আছিলো যে হাবুং কি আছে আৰু হেতু কেনেকে গম পালে তো এইবোৰ কপাৰ প্লেট পায় তাত তামৰ প্লেট বুলি যোনটো কোনো কপাৰ প্লেটত পাওঁ কেতিয়াবা আপুনি তাত ইতিহাসত বাকি ঘৰ সৰবোৰতো আছে যেনেকৈ এতিয়া আপোনাৰ ঘুগুহা দল আৰু এতিয়া আপুনি এইবোৰটো চাই থব দেই আৰু এটা পাৰ্ট কি হয় ধেমাজি যদি আপোনাৰ ডিস্ট্ৰিক্ট তেতিয়াহলে আপুনি ধেমাজিৰ নাম কি ধেমাজি শব্দৰ অৰ্থ কি এটো কাৰ টাৰ্ম এটো দেউৰী চুটিয়া ৱৰ্ড কিন্তু বাকিবোৰ মানুহৰ কাৰণে ইমানো ইম্পৰ্টেন্ট নহয় আপুনি কিন্তু বাকি যোনখিনি মানুহ ধেমাজিৰ সেইখিনি কাৰণে এটো অলপ চোৱাটো জৰুৰী যে তাৰ মানে আপোনাৰ ধক গ্ৰেট ৱাটাৰ তো তেনেকুৱা ধৰণে আমি এইকিটা পঢ়িব লাগিব ঠিক আছে তো এটো চালো ধেমাজি ডিস্ট্ৰিক্টৰ ওভাৰভিউ চাই দিব আৰু এটা প্লেস মই অলৰেডি কৈ আহিলো যে ঘুগুহা দল তো ঘুগুহা দল একচুয়ালি এটো টাও খামটি আহোম এজন ৰজা যেতিয়া আহোম ইতিহাস পঢ়ে টাও খামটি শুনিছেনে তো টাও খামটি মাদাৰ আপোনাৰ কি আছে বামুণীকোৰৰ মাদাৰ কিন্তু টাও খামটি এটো কি হয় পেলেস বুলি কোৱা হয় তেওঁ এটো ঘৰ আছিল বুলে টাও খামটি বহুতে এটো মানে কি কৰে হেতু বুলি মানে উন্নয়ন কৰে এটো তাত লিখা আছে ওয়েবসাইটতো লিখা আছে তো গতিকে আমি হেতু বিষয়ে আমি লিখিব লাগিব তো ঘুগুহা দল ক'ত অৱস্থিত বুলি ক'লে ধেমাজিত অৱস্থিত ইয়াৰ লগত কোন ৰজা জড়িত হৈ আছে ৰজা জড়িত হৈ আছে টাও খামটি জড়িত হৈ আছে বামুণীকোৰ জড়িত হৈ আছে ঠিক আছে তো ইয়াত আৰু কাহিনী আছে টাও খামটিৰ এটো মাক আহি তেতিয়া আপোনাৰ আহোতে টাও খামটি কোৰি তেতিয়া ধৰা আহোতে বামুণীকোৰ উপৰি বুলি যাওক তেওঁ ক'লে যে মই বামুণৰ ঘৰত পত গৈছিলো বা নগাৰ লগতো ইয়াৰ লিংক কৰা হয় তো ইমানখিনি আমি ডিপ নাজানিলেও হ'ল কিন্তু এটলিষ্ট নামগিটা জসৰ জানিলে হ'ল কোন কোড এছ'চিয়েট হৈ আছে বাকি এই নামটো এপিএসসি পৰীক্ষাত আহিছিল বৰ্ডৰবাল বিলমুখ এটো এটা আপোনাৰ ট্ৰাইবেল বেল কৰা হৈছিল তেতিয়া হেতু সংকল্পত এটা কোৱেশ্চন আহিছিল এক্সাক্ট কোৱেশ্চনটো পাহৰি গৈছো কিন্তু এই মোৰ টাইমটো মোৰ মনত আছে এপিএসসি ৰিসেন্ট কোৱেশ্চনত সুধিছে চোৱা জি পঢ়িছে মোৰ সদায় লোকে মানে মাথা এটোৱে যে তাত পৰীক্ষাত আহিছে নে বৰ্ডৰবাল বিলমুখ এক্সামত আহিছে যদি আহিছে আপুনি পঢ়িব লাগে সিম্পল কথা এটা ওয়েবসাইট কৈ আছে না ওয়েবসাইট কেনেকে পঢ়িব এইবোৰ সব ওয়েবসাইটৰ ফেক্টস আছে তো ফেক্টছবোৰ আপুনি এক্সট্ৰাক্ট কৰি নিজৰ ওয়েট বা আপুনি অলপ এক্সপাৰ্ট ওয়েট সব মই কিছুমান বস্তু তাৰ কাৰণে ৰিসাৰ্চ কৰিছো বা যদি মই জি পাৰিছো মোৰ লেভেলত তো হেখিনি মই দিব কোৱা নাই মই কমপ্লিট ইতিহাস কিন্তু আপোনাৰ যিমানটো পাৰো পৰীক্ষাৰ সংকান্তত এক্সাম ওয়েটত মই কৰিব ট্ৰাই কৰিছো এটা আছে পবা ৰিজাৰ্ভ ফৰেষ্ট কোড আছে এগেইন হেবু কোৱেশ্চন কেতিয়াবা দিয়ে ন আমাক যে ৰিজাৰ্ভ ফৰেষ্ট কোন অসমৰ প্লেস এটা এটো কোনটো আছে দিব পবা কোড ধেমাজি তো আজি আমি ধেমাজিৰ এইখিনিয়ে চালো যে তাৰ বিষয়ে আগত এটো কথা জানিমে যে চিলাপথাৰ কলো চিলাপথাৰ তাৰ ধেমাজিত আছে
তো আপুনি আগত ধেমাজিক ব্যাকৱাৰ্ড ৰিজন গ্ৰান্ট ফান্ড দিয়া হৈছিল পূৰ্বতে সেইটো আমি ওয়েবসাইটত মেনশন আছে এই কথাবোৰ কিন্তু এখিনি আপোনাৰ ইমান ডিটেইল আমাৰ নহলেও হ'ব খালি প্ৰথম এই কথাকিটা আমি ক্লিয়াৰলি জানিব লাগে তো আজি আমি কি জানিলো আমি হাবুঙৰ কথা আমি জানিলো সুকাফাৰ দ্বিতীয়খন কেপিটেলৰ কথা কিয় টিকিব নোৱাৰিলে কিয় সুকাফাই অভয়পুৰ অৰ্থাৎ শিৱসাগৰৰ দৰে ৰজা নাৰাখি পেলাই কি কৰিলে তেওঁ গুছি গল তাৰ পৰা পিছত তেওঁ আহিল সুহুংমুঙে কি কৰিলে এখন 2025 ত 1525 চনত এখন এনেক্স কৰি পেলালে নিজৰ আন্ডাৰত লৈ আনিলে তেতিয়া চুটিয়া ৰাজ্যৰ পতন ঘটিল তাৰ আগত চুটিয়া ৰাজ্যৰ আমি ইতিহাস পাওঁ হাবুং অঞ্চলত যে আহোম আছিল তাৰ আগতো ঘুৰি গলে আমি কামৰূপৰ ৰজাৰ ইতিহাস পাওঁ পাল বংশৰ ৰজা ৰত্নপালৰ কথা আমি তাত পাওঁ তেওঁলোকে কি কৰিছিল সেই অঞ্চলত ৰুল কৰিছিল আমি পাওঁ যে হৰিহৰ বিপ্ৰক কি কৰিছিল হৰিহৰ বিপ্ৰ নহয় দামোদৰ কিবা আছিল নামটো মই পাহৰি গল তেওঁ কি কৰিছিল মাটি দান কৰিছিল তো সেইখিনি পাওঁ তাৰ পিছত আমি কি পাওঁ আমি কি শিকিলো যে আহোম ৰজাৰ দেওখালটোৰ নাম কি তাৰ কুকুৰা দিয়াৰ পৰম্পৰাটো কি খধোৱা পুখুৰী ক'ত অৱস্থিত একদম জন্তুত আমি আমাৰ দেহ আৰম্ভ কৰিছিলো আমি ক'ত আৰম্ভ কৰিছিলো খধোৱা পুখুৰী তো খধোৱা পুখুৰীৰে আজি আমি তাতে শেষ কৰিছো ধেমাজিৰ ইতিহাস হয়নে ধেমাজিৰ ইতিহাস তো ধেমাজিৰ এনেকে এখন ইতিহাস প্ৰসিদ্ধ জিলা কাৰ নিচিনাকে শিৱসাগৰৰ নিচিনাকে তো গতিকে এইখিনি লৈ চাই থাকিব এনেকুৱা কন্টেন্ট আৰু আমি আনিব চেষ্টা কৰি থাকিম এতিয়া যে ধেমাজি কন্টেন্ট শেষ কৰিছো তাৰ পিছত আমি বেলেগ এখন ডিস্ট্ৰিক্ট আনিম আৰু যিকোনো ধৰণৰ আপোনালোকে প্ৰগ্ৰামটোত জয়েন কৰিব পাৰে আমাৰো এতিয়া মোৰ এটা মেন্টৰশ্বিপ প্ৰগ্ৰাম ষ্টাৰ্ট হৈছে আপোনাৰ মেটো পুৰা মেইনছ কন্টেন্টত হ'ব দহাৰ 6 নৱেম্বৰৰ পৰা 6 নৱেম্বৰটো খতমে এতিয়া কি 6 ডিসেম্বৰ এটো মেইনছ মেন্টৰশ্বিপ প্ৰগ্ৰাম যত অকল মেইনছৰ সংক্ৰান্ততে পঢ়িম পুৰা অল আৰ মেইনছৰ সিলেবাসটো ফেব্ৰুৱাৰী মাজলে মিড 18 ফেব্ৰুৱাৰী টাৰ্গেট লৈছো তো 18 ফেব্ৰুৱাৰীত কি কৰিব লাগে মেইনছৰ গোটেই যেটো সিলেবাস আছে এই সিলেবাসটো আমি শেষ কৰিব লাগে তো সেই সংক্ৰান্তত আপুনি যদি কয় মই ইয়াত আপোনাৰ ডেসক্ৰিপচনত গোটেই ডিটেইলছ শেয়াৰ কৰি দিম মোৰ এপটো ভিজিট কৰিব তাত বেলেগ কন্টেন্ট যাতে ফ্ৰী টু মানুহে আপুনি এটলিষ্ট কিছুমান কৰিব পাৰে টেষ্ট সিৰিজ হক তেটো দিব পাৰে তাৰ মই ব্যৱস্থা কৰিম তো হেখিনি লৈ মেছেজ কৰিব বা এনি কাইন্ড অফ আপোনাৰ প্ৰিপাৰেচন লৈ আপুনি কোচিং কৰি আছে নাই কৰা কৰিব হেতু লৈ কথা নহয় যিকোনো ধৰণৰ ডাউট মোৰ তলৰ নাম্বাৰটোত আপুনি কৰিব পাৰে আই এম অলৰেডি ভালকে পঢ়ি থাকক যাতে এটো ৰাইট এটেম্পট হয়